হেল্ল' গুড মৰ্ণিং। এতিয়া বৰ্তমান এওঁলোক গৈছে ৰাতিপুৱা উঠি 5টা বজাতে ওলাইছে। 5টা বজাত এয়া দৃশ্যত তেওঁলোকে প্ৰথমে হনুমান মন্দিৰ দৰ্শন কৰিবলৈ গৈছে। হনুমান মন্দিৰ লাইন দেখিছে ইমান। আমি হনুমান মন্দিৰ আহিছোঁ। প্ৰথমতে হনুমান মন্দিৰ দৰ্শন, তাৰপিছত আমি ৰাম মন্দিৰলৈ যাম। এই হনুমান মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আমি। মানুহ এনেকৈ আহি আছে। नेहा रानी सोनी जहाँ भी हो विकास मार्ग के पास पहुँचे। মূল পথ চাওক কিমান ভক্ত, কিমান মানুহ আহি আছে দেখিছে আপোনালোকে। দোকান, মণিহাৰী দোকান, এইবোৰ ৰামলীলাৰ পাণ প্ৰতিষ্ঠাৰ বিভিন্ন সামগ্ৰী বিক্ৰী কৰে তেওঁলোকে। বহুত ভিৰ, বিভিন্ন ধৰণৰ পৰ্যটক আহি আছে বিভিন্ন ৰাজ্যৰ পৰা। দেশী বিদেশী পৰ্যটকে ভিৰ কৰিছে ৰাম মন্দিৰ। আমি সৌভাগ্যৱান, আমি ইতিমধ্যে উপভোগ কৰিলোঁ, আমাৰ দৰ্শন কৰিলোঁ। সুন্দৰ এটা পৰিৱেশ আপোনালোকে দেখিছে। গোটেই 1 কিলোমিটাৰমান ঠাই এনেদৰে মানুহৰ ভিৰ। বিভিন্ন ধৰণে মানুহ এই মন্দিৰত দৰ্শন কৰিবলৈ আহিছে। দেখিছে আপোনাৰ। কথা হ'ল ইয়াতে মোবাইল নিব নিদিয়ে, কেমেৰা এলাও নাই। প্ৰায় 1 কিলোমিটাৰ আগতেই মানে মোবাইলবিলাক থৈ দিব লগা হৈছে। একাউণ্টছ দিছে, তাতে একাউণ্টত ভৰাব দিছে। নিজে নিজে লকাৰ আছে, তেনেকৈ মোবাইল থৈ আহিব লগা হৈছে। সেইটো কাৰণে ভিডিঅ'খিনি কৰিব নহ'ল। তাৰ বাহিৰৰ এয়া দৃশ্য দেখিছে গোটেই মানুহ। মন্দিৰটো এতিয়াও সম্পূৰ্ণ হোৱা নাই, আৰু বহুখিনি বাকীয়ে আছে। আৰু হ'বলৈ কিজানি 4-5 বছৰমান সময় লাগিব। আৰু গোটেই সম্পূৰ্ণ এলেকাটো তেওঁলোকে ডেভেলপ কৰি আছে, গতিকে এতিয়াও যাব পাৰে মানুহখিনি। মোৰ বোধেৰে আৰু এটা বছৰৰ পিছত গ'লে মানে সম্পূৰ্ণকৈ ৰাম মন্দিৰটো দেখা পোৱা। এয়া আমি আবেলি অন্য এটা তীৰ্থস্থান সৰজু নদীলৈ আহিলোঁ। আপোনালোকে দেখিছে ইয়াত কি সুন্দৰ পৰিৱেশ, মানুহে স্নান কৰিছে। আৰু ইয়াত খুব সুন্দৰ সুন্দৰ নাও আছে। নাওবোৰেৰে আমাৰ যাত্ৰীসকলক তেওঁলোকে অনা নিয়া কৰে। কোনোবা যদি যাব খোজে ইয়াত স্নান কৰিছে মানুহে। ইয়াতে বিশ্বাস আছে স্নান কৰিলে পূৰ্ণ হয়, সেয়ে মানুহে স্নান কৰিছে ইয়াতে। এই নাওসমূহত আমাক যাত্ৰীসকলক লৈ যায়। কি সুন্দৰভাৱে তেওঁলোকে সজাই ৰাখিছে নাওবোৰ। এই নাওবোৰত তেওঁলোকে যায়। भैया एक सवारी का कितना रुपया? 100 रुपये। एक सवारी का 100 रुपये। ओके, बढ़िया, बहुत बढ़िया है। ये বহুত ভাল লাগিছে এই পৰিৱেশটো। এই মানুহে তাতে নাও বান্ধি থৈছে, ঘূৰিছে, এতিয়া মানুহে স্নান কৰিছে। আৰু ইয়াৰ পৰা মানুহে পানী ইয়াতে গিলান পায়, পানী কিনি লৈ গৈছে মানুহে ইয়াৰ পৰা। এয়া মানুহে স্নান কৰিছে। মানুহৰ বিশ্বাস এটা আছে, লোকবিশ্বাস। ইয়াত প্ৰভু শ্ৰী ৰামচন্দ্ৰইও স্নান কৰিছিলে, সেই হিচাপে ইয়াতে মানুহে স্নান কৰিছে। দেখিছে আপুনি, গোটেই স্নান কৰি আছে মানুহে ইয়াতে। ইয়াত বিভিন্ন মানুহে বিভিন্ন ঠাইৰ পৰা আহি স্নান কৰিছে। খুব সুন্দৰ এটা পৰিৱেশ। মই অকণমান আগলৈ গৈছোঁ নাৱেৰে। অকণমান ইয়াৰ আগলৈও যাব পাৰি।
অলপ আগলৈ গৈছোঁ। সুন্দৰ পৰিৱেশ। এয়া ধ্যান ৰাখিছে, ইয়াৰ পৰা ইয়াত মানুহে বিক্ৰী কৰে, পানী বিক্ৰী কৰে, ইয়াৰ পৰা মানুহে লৈ যায়। লোকবিশ্বাস আছে। ইয়াত পূজা কৰিছে মানুহে, পূজা কৰিছে মানুহে তাতে এখন ষ্টেজ বনাই থৈছে তেওঁলোকে। এই ষ্টেজত তাৰমানে নিজে নিজে পাৰফৰ্মেঞ্চ কৰিব পাৰি। এয়া আমাৰ অসমৰ পৰা বিহু নাচি আছে আয়তীসকলে, শিৱসাগৰৰ পৰা গৈছে। তেখেতসকলে বিহু নাচা হ'ল। নাচি হোৱাৰ পিছতে এইটো ক'ৰ পাৰ্টি আছিলে, তেখেতসকলে আকৌ নিজৰ পাৰফৰ্মেঞ্চ আগবঢ়াইছে। পুনৰ আস্থা এক্সপ্ৰেছত তেওঁলোকৰ যাত্ৰা আৰম্ভণি কৰিলে। ঘৰমুখীয়া হ'ল। ৰেলত যিখিনি সময় কটালে তেওঁলোকৰ কিছু দৃশ্য দেখাইছোঁ। তেওঁলোকৰ যি হাঁহি ফূৰ্তিৰে পাৰ কৰিলে সময়খিনি একেলগে, সঁচাই স্মৰণীয় হৈ থাকিব। এয়া অযোধ্যাৰ প্ৰসাদ। এখেতে লৈ আহিছিলে অযোধ্যাৰ প্ৰসাদ আৰু লাড়ু। মই এয়া ঘৰত আহি সকলোকে বিলাই দিলোঁ অকণমান। আৰু মোৰ ভিডিঅ'টো মই এইখিনিতে সামৰিব লাগিব। মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আজিলৈ নমস্কাৰ। জয় শ্ৰীৰাম।